হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। মই সীমা ডেকাই আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাও খুব ধুনীয়াকৈ কৰি আছে। যিহেতু আমাৰ এটা ছিৰিজ ষ্টাৰ্ট হৈছিলে যিটো ষ্টেটিক জিকেৰ ওপৰত, আজি সেই ষ্টেটিক জিকেৰ পাৰ্ট 5 হ'বলৈ গৈ আছে আৰু ইয়াৰ আগত মই 4টা ক্লাছ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, আমাৰ মেজেষ্টিক একাডেমীৰ চেনেলত প্লে'লিষ্ট বনোৱা হোৱা আছে। সেই প্লে'লিষ্টত গ'লে আপোনালোকে গোটেইকেইটা ক্লাছে পাই যাব। গতিকে আজিৰ 5 নম্বৰ ক্লাছটোত আমি বিভিন্ন ধৰণৰ লিটাৰেচাৰৰ ওপৰত আমি কুৱেশ্যন পাম। তাৰপিছত আমি জিঅ'গ্ৰাফীৰ ওপৰত কুৱেশ্যন পাম বা হিষ্ট্ৰী, এনেকুৱা ধৰণৰ মিক্স টাইপকৈ বেছিভাগ লিটাৰেচাৰৰ ওপৰতে কুৱেশ্যন আছে। কাৰণ লিটাৰেচাৰটো এতিয়া আমি যদি চাওঁ, বিভিন্ন এক্সামত লিটাৰেচাৰ বা সাহিত্যৰ পৰা বহুত বেছি কুৱেশ্যন আমি দেখিছোঁ। এটা দুটা হয়তো পলিটিৰো কুৱেশ্যন থাকিব। গতিকে মিক্স কৰি পেলাই আজিৰ আজিৰ ছিৰিজটো আজিৰ ক্লাছটো আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। চ' যদি আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল ইয়াতে জইন হোৱা নাই, তেতিয়াহ'লে আপোনালোকে গৈ পেলাই মেজেষ্টিক একাডেমী এইটো যিটো আমাৰ টেলিগ্ৰাম চেনেল, ইয়াতে আপোনালোকে জইন হৈ থ'ব। চ' প্ৰথমটো কুৱেশ্যন, তাৰমানে কি হৈছিলে, লাষ্ট ক্লাছত মই এই কুৱেশ্যনটো কৰাবলগীয়া আছিলে, এইটো নহ'ল, সেইকাৰণে মই আজি ইয়াতে মই কৰাই দিম। ইয়াতে সুধিছে, which type of questions are raised during 0 hour in parliament? চ' এই কুৱেশ্যনটো কি সুধিব বিচাৰিছে যে সংসদৰ 0 ঘণ্টাৰ সময়ত কেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰা হয়। আমি জানো পাৰ্লিয়ামেণ্টৰ কিছুমান ডিভাইচ থাকে, কিছুমান প্ৰচিডিঅ'ৰ থাকে। যে পাৰ্লিয়ামেণ্টৰ ছিটিঙত যেতিয়া মানে বৈঠক বহিব, পাৰ্লিয়ামেণ্টত লোকসভা হওক বা ৰাজ্যসভা হওক, সেই বৈঠকত কি ধৰণৰ প্ৰচিডিঅ'ৰ ফ'ল' কৰা হয় বা কি ধৰণে প্ৰক্ৰিয়াটো আৰম্ভ হয়। আমি জানো লোকসভাৰ ছিটিং বা বৈঠক যেতিয়া বহে, জেনেৰেলি মানে ৰাতিপুৱা 11টা বজাৰ পৰা বহিব। তাৰপিছত এই 11টাৰ পৰা 12টালৈকে এটা সময় ধৰা হয়, যিটো কুৱেশ্যন আৱাৰ বুলি ধৰা হয়। তাৰপিছত যিটো আপোনাৰ 0 আৱাৰ বুলি মই বুজাই গৈছোঁ গোটেইখিনি। 0 আৱাৰ হৈছে 12টাৰ পৰা আপোনাৰ 1টা বজালৈকে জেনেৰেলি এই সময়খিনিত ধৰা হয়। আৰু যিটো মেইন এজেণ্ডা, অৰ্থাৎ সেই বৈঠকখনৰ যিটো মেইন এজেণ্ডা বা মেইন ডিছকাশ্যন, সেইটো বহিব আপোনাৰ 2টা বজাৰ পৰা। ঠিক আছে, 2টা বজাৰ পৰা বহিব। গতিকে আৰু 1টাৰ পৰা সেই 2টালৈকে সেইখিনি সময়ত লাঞ্চ ব্ৰেক থাকে সংসদৰ এই তোমাৰ অধিৱেশনত। এতিয়া কথাটো হ'ল, এই 0 আৱাৰৰ পৰা যোৱাবাৰো এটা কুৱেশ্যন আহিছিলে 0 আৱাৰৰ ওপৰত। মই এই দুইটা বস্তুৱে বুজাবলৈ বিচাৰিছোঁ আপোনালোকক, কুৱেশ্যন আৱাৰ আৰু 0 আৱাৰ কি হয়। কুৱেশ্যন আৱাৰ হৈছে যেতিয়া বৈঠকৰ প্ৰথম ঘণ্টাটো, অৰ্থাৎ 11টাৰ পৰা 12টালৈকে, সেই কুৱেশ্যন আৱাৰত আপোনাৰ কি কৰা হয়, কিছুমান কুৱেশ্যন কৰা হয়। যিখিনি মেম্বাৰ্ছ থাকিব, লোকসভা হওক বা ৰাজ্যসভা হওক, য'তে সেই ছিটিংখন বহিছে বা বৈঠকখন বহিছে, তাৰে মেম্বাৰখিনিয়ে কি কৰিব, মিনিষ্টাৰক কুৱেশ্যন কৰিব। ঠিক আছে, বিভিন্ন মেটাৰ্ছৰ ওপৰত কুৱেশ্যন কৰিব, যিটো সময়ক কুৱেশ্যন আৱাৰ বুলি কোৱা হয়। আৰু সেই কুৱেশ্যনখিনি এনেকুৱা নহয় যে হঠাৎ সুধিব বা কোনো ধৰণৰ নটিফিকেশ্যন নিদিয়াকৈ সুধিব, তেনেকুৱা নহয়। সেই কুৱেশ্যনখিনিৰ কাৰণে এটা পাৰ্টিকুলাৰ সময় থাকিব। তাৰমানে এমাহ বা 10 দিন আগৰ কি কৰিব লাগে, সেই কুৱেশ্যনখিনি যে সুধিম বুলি স্পীকাৰ বা চেয়াৰপাৰ্চনৰ আগত সেইখিনি জমা দিব লাগে। আৰু তাৰপিছত সেই কুৱেশ্যন আৱাৰটো মই পিছৰ ক্লাছত আৰু ভালকৈ বুজাম। কিন্তু 0 আৱাৰ যিহেতু সুধিছে আমাক, সেই 0 আৱাৰত কি কৰা হয়, আৰু এটা বস্তু সদায় মনত ৰাখিব, 0 আৱাৰটো ইণ্ডিয়ান ইন'ভেশ্যন হয়। এইটো কোনো ধৰণৰ পাৰ্লিয়ামেণ্টৰ ৰুল অফ প্ৰচিডিঅ'ৰত নাই, বাকী কোনো কাণ্ট্ৰিত ফ'ল' কৰা নহয়। এইটো ইণ্ডিয়ান ইন'ভেশ্যন বুলি কোৱা হৈছে। 1962ৰ পৰা ইয়াক তোমাৰ ইউজ কৰা হৈছিলে। গতিকে এইটো কেতিয়াবা সুধিব পাৰে, এইটো আমাৰ কোনো ধৰণৰ পাৰ্লিয়ামেণ্টৰ মানে ৰুল অফ প্ৰচিডিঅ'ৰত এইটো উল্লেখ নাই। এইটো ইণ্ডিয়ান ইন'ভেশ্যন। এই 0 আৱাৰত কি কৰা হয়, যিখিনি কুৱেশ্যন সোধে, 0 আৱাৰতো প্ৰশ্নই সোধা হয়। কিন্তু এই প্ৰশ্নখিনিত একদম যিখিনি পাব্লিক ইম্পৰ্টেণ্ট মেটাৰ্ছ থাকিব, সেইখিনিৰ ওপৰত এই কুৱেশ্যনটো সুধিব। কিন্তু ইয়াৰ আগত কোনো ধৰণৰ এনেকুৱা প্ৰায়ৰ এপ্ৰুভেল বা তেনেকুৱা বহুত দিনৰ আগত নটিচ দিব লগা নহয়। সেইদিনাখনে ক'ব চেয়াৰপাৰ্চন বা স্পীকাৰগৰাকীক, সেইদিনাখনে ক'ব এইখিনি কুৱেশ্যন কৰিম বুলি। আৰু সেই কুৱেশ্যনখিনি হঠাতে কি কৰা হয়, মানে যিকোনো পাব্লিক ইম্পৰ্টেঞ্চ মেটাৰৰ ওপৰত সেই কুৱেশ্যনখিনি কৰা হ'ব। গতিকে ইয়াৰে অপশ্যনকেইটা চাই পেলাই আমি গম পাইছোঁ যে অপশ্যন ডিটো শুদ্ধ হ'ব। ষ্টাৰ্ট কুৱেশ্যন এটা কুৱেশ্যনৰ টাইপ হয়, যিটো কুৱেশ্যন আৱাৰত মানে সেই যিটো প্ৰশ্ন ঘণ্টা থাকিব, সেইখিনি সময়ত কৰা হ'ব। আনষ্টাৰ্ট কুৱেশ্যনো তেনেকুৱা এটা কুৱেশ্যনৰে টাইপ, যিটো কুৱেশ্যন আৱাৰতে কৰা হয়। ষ্টাৰ্ট কুৱেশ্যন মানে হৈছে যিটো
ষ্টাৰ্ট মানে এনেকুৱা তৰা টাইপ দি দিব, তৰা মাৰ্ক থাকিব, ষ্টাৰ মাৰ্ক থাকিব। সেই কুৱেশ্যনখিনি যিখিনি মিনিষ্টাৰক সুধিব তেওঁলোকে মৌখিকভাৱে দিব লাগিব, আৰু আনচাৰ্ড কুৱেশ্যনখিনি লিখিতভাৱে দিব লাগে। তাৰপিছত ছাপ্লিমেণ্টাৰী কুৱেশ্যন টু কুৱেশ্যন আৱাৰ, তাৰমানে কুৱেশ্যন আৱাৰত কিছুমান এই ধৰি লওক ষ্টাৰ্ট কুৱেশ্যন যেতিয়া মৌখিকভাৱে দিলে, কুৱেশ্যন এটা সুধিলে, যিখিনি ষ্টাৰ্ট কুৱেশ্যন বুলি থাকিব, সেই কুৱেশ্যনখিনি মেম্বাৰ এগৰাকীয়ে মিনিষ্টাৰক সুধিলে, আৰু মিনিষ্টাৰে তেতিয়া মৌখিকভাৱে এনচাৰটো দিলে, আৰু সেইটোৰ ছাপ্লিমেণ্টাৰী আৰু এটা কুৱেশ্যন আহিব পাৰে, বুজি পাইছে? কিন্তু এই কুৱেশ্যনছ উইদাউট প্ৰায়ৰ নটিচ অন আৰ্জেণ্ট পাব্লিক মেটাৰ্ছটো হৈছে 0 আৱাৰত সোধে, যিটো 12টাৰ পৰা 1টা বজালৈকে জেনেৰেলি এই সময়ছোৱাত তোমাৰ 0 আৱাৰটোক ধৰা হয়। গতিকে আপোনালোকৰ মনত থাকিব, হয়তো সময়টো ধৰিব পাৰে, নহয়তো এনেকুৱাও সুধিব পাৰে ৰুল অফ প্ৰচিডিউৰত আছেনে আমাৰ, কেনেকৈ সুধিব পাৰে, নাই, সেইটো ইণ্ডিয়ান ইন'ভেটিভ হয়। আৰু এই সময়খিনিত যিখিনি কুৱেশ্যন কৰা হ'ব, যিকোনো আৰ্জেণ্ট পাব্লিক মেটাৰত সুধিব, ইয়াত কোনো ধৰণৰ আগতীয়াকৈ 10 দিন বা এমাহ আগত ইয়াৰ কাৰণে তোমাৰ এপ্ৰুভেল ল'ব লগা নহয় বা জমা দিব লগা নহয়, সেইখিনি মেম্বাৰ্ছে মিনিষ্টাৰক সুধিব পাৰে সেইদিনাখন। আৰু কেইটাৰ পৰা হয় বুলি কৈছোঁ, 12টাৰ পৰা 1টা বজাৰ ভিতৰত হয়। আৰু এটা কথা, এই যিটো 0 আৱাৰ, এই 0 আৱাৰৰ লগত এটাটো মই ক'লোঁ যে ইয়াৰ কেতিয়াৰ পৰা আহিছিলে সেইটো সুধিব পাৰে, আৰু কুৱেশ্যনখিনি সুধিব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে। তাৰপিছত এই মই এক্সাম্পল যদি দিওঁ, কেনেকুৱা হ'ব পাৰে, আমাৰ যিটো ধৰি লওক ৰিচেণ্টলি মণিপুৰৰ যিটো তোমাৰ ভাইলেঞ্চ গৈছে বা হিংসাত্মক যি কাৰ্য সংঘটিত হৈ আছিলে, সেনেকুৱাৰ ওপৰত হঠাৎ মানে কুৱেশ্যন ৰেইজ কৰি দিব পাৰে। এনেকুৱা আৰ্জেণ্ট পাব্লিক মেটাৰ্ছবিলাকৰ ওপৰত যিখিনি কুৱেশ্যন মানে হঠাৎ লোৱা হয়, সেইটো 0 আৱাৰত লোৱা হয়। গতিকে আপোনালোকে গম পালে 0 আৱাৰটো। মই পৰৱৰ্তী সময়ত কুৱেশ্যন আৱাৰ, 0 আৱাৰ এই দুটাৰ ওপৰতে ভাল ধৰণে মই আকৌ আপোনালোকক বুজাম। চ' এনচাৰ ডিটো কি হ'ব, শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন, গড অফ স্মল থিংছ ৱাজ ৰিটেন বাই। এই গ্ৰন্থখন কোনে লিখিছিলে? অপশ্যন দিছে ঝুম্পা লাহিৰী, অৰুন্ধতী ৰায়, অনিতা দেশাই নে কিৰণ দেশাই। এই গ্ৰন্থখন মোষ্ট ইম্পৰ্টেণ্ট কথা কি হয়, এই গ্ৰন্থখনে কি পাইছে, বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিলে ইন 1997ত। চ' খুবেই ইম্পৰ্টেণ্ট, বুকাৰ প্ৰাইজ হৈছে এটা খুবেই মানে প্ৰেষ্টিজিয়াছ লিটাৰেচাৰৰ লগত জড়িত এটা কি হয় তোমাৰ বঁটা হয়, যিটো এই গড অফ স্মল থিঙৰ বাবে 1997ত পাইছিলে। তেখেত হৈছে অৰুন্ধতী ৰায়। ত' অৰুন্ধতী ৰায়ে এই গ্ৰন্থখন লিখিছিলে, আৰু যিখনৰ বাবে 1997ত বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিলে। অ'কে, চ' নেক্সট কুৱেশ্যন, who was the first Indian to win a Nobel Prize in Economics? তো আমি যদি চাওঁ ইকনমিক্সত একদম ভাৰতীয় যদি চাওঁ, কোন কোন আছিলে, এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি আছিলে। মই অপশ্যন কেইটালৈ পঢ়িছোঁ, অমৰ্ত্য সেন, মনমোহন সিং, অভিজিত বেনাৰ্জী, দেন ৰঘুৰাম ৰাজন। আপোনালোকে এই অপশ্যনলৈ মন কৰিলে চি অপশ্যনটো দেখি পেলাই সেইটো ক'ব পাৰিব এখেতেওতো পাইছিলে নোবেল প্ৰাইজ, বাট এখেত হৈছে এগৰাকী বৰ্তমান সময়ত এগৰাকী আমেৰিকান চিটিজেন হয়, বাট ইণ্ডিয়ান অৰিজিন আছিলে, তেওঁ মহাৰাষ্ট্ৰত জন্ম হৈছিলে, বাট এতিয়াৰ সময়তো এগৰাকী ইণ্ডিয়ান তোমাৰ নাগৰিক, আমেৰিকান নাগৰিক হয় বা চিটিজেন হয়। তেওঁ 2019 চনত তোমাৰ কি পাইছিলে, ইকনমিক্সত নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিলে। কিন্তু ইয়াৰে আমি যদি চাওঁ, খুবেই ইম্পৰ্টেণ্ট, অমৰ্ত্য সেন, তেওঁ পাইছিলে কেতিয়া, 1998ত তেওঁ পাবলৈ সক্ষম হৈছিলে ইকনমিক্সত তোমাৰ নোবেল প্ৰাইজ। নেক্সট কুৱেশ্যন, ইয়াত সুধিছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এন অলিম্পিক মেডেল ৱাজ। ত' আমাৰ যদি চোৱা, প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন যিয়ে অলিম্পিকত মেডেল পাবলৈ সক্ষম হৈছিলে। ইয়াতে যদি আপোনালোকে অপশ্যন কেইটালৈ মন কৰে, পি.টি. ঊষা, কৰ্ণম মাল্লেশ্বৰী, মেৰী কম, চাইনা নেহৱাল। এতিয়াও যদি চোৱা, এই অপশ্যন কেইটালৈ মন কৰিলে হয়তো আপোনালোকৰ খেলি মেলি, এই দুটা নহয় বুলি আপোনালোকে গম পালে। ধৰি লওক এই দুটাৰ ওপৰত খেলি মেলি এটা থাকিব পাৰে, যিহেতু প্ৰথমগৰাকী সুধিছে, বাট পি.টি. ঊষা নহয় দেই, কাৰণ পি.টি. ঊষাই পোৱা নাছিলে অলিম্পিক মেডেল। তেখেতৰ হয়তো কেইটামান মানে পিয়লি এক্সপ্ৰেছ বুলি কোৱা হয় তেওঁক, তাৰপিছত কোৱা হয় তোমাৰ গল্ডেন গাৰ্ল বুলি কোৱা হয়। আৰু তেখেতৰ ইম্পৰ্টেণ্ট কথা হৈছে বৰ্তমান সময়ত তেওঁ এগৰাকী নমিনেটেড মেম্বাৰ হয় টু ৰাজ্যসভা, ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্য হয়, আৰু তেওঁ প্ৰথমগৰাকী ফিমেল ৰাজ্যসভালৈকে মনোনীত হোৱা যি
ভাইচ চেয়াৰমেনৰ পদটো লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰথমগৰাকী ফিমেল ভাইচ চেয়াৰমেন বুলি যদি কয় ৰাজ্যসভা তেতিয়া বেলেগ হ'ব মই আগৰ ক্লাছত আপোনালোকক সেই কুৱেশ্যনটো কিন্তু কৰাইছোঁ কমেণ্ট কৰি জনাব যদি আগৰ ক্লাছ চাইছে কিন্তু এও হৈছে প্ৰথমগৰাকী ফিমেল নমিনেটেড মেম্বাৰ যিয়ে তোমাৰ ৰাজ্যসভাৰ চেয়াৰপাৰ্চনো হৈছে ভাইচ চেয়াৰপাৰ্চনো হৈছে আৰু এও এইকেইটা বস্তু মনত ৰাখিব কৰ্ণম মালেশ্বৰী আছিলে তেওঁ ৱেইট লিফটাৰ হয় যিয়ে প্ৰথমগৰাকী মানে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে 2000ত যিটো ছিডনীত তোমাৰ অলিম্পিক অনুষ্ঠিত হৈছিলে 2000ৰ সেই ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিকতে তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তেওঁ হৈছে কৰ্ণম মালেশ্বৰী সো অপশ্যন বি টো কি হ'ব আমাৰ ইয়াতে শুদ্ধ আনসাৰ হ'ব নেক্সট কুৱেশ্যন Who was the Viceroy of India during the Quit India movement? ভাৰতীয় আন্দোলন সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে লৰ্ড লিনলিথগো লৰ্ড মাউণ্টবেটেন লৰ্ড ৱেভেল লৰ্ড ইৰউইন এতিয়া আমি যদি লাষ্টৰ ফালৰ পৰা চোৱা লৰ্ড আৰউইন কোনখিনি সময়ত আছিলে এই 1930 সময়ছোৱাত সেইখিনি সময়ত যে আমাৰ কি তোমাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আইন অমান্য আন্দোলন কি হৈছিলে গা কৰি উঠিছিলে সো চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ হৈছিলে নহয় কিয় হৈছিলে সেইখিনি মই আপোনালোকৰ আগৰ ক্লাছত বহুতবাৰ বুজাইছিলোঁ কিহৰ কাৰণে যে প্ৰথমতে মহাত্মা গান্ধীয়ে আৰু ইনলৈকে এখন যে লেটাৰ পঠিয়াইছিলে য'ত কিছুমান দাবী আছিলে যে নিমখৰ ওপৰত কৰ উঠাব লাগে তোমাৰ যিটো অপিয়াম সেইবোৰ অপিয়ামবিলাক বন্ধ কৰিব লাগে এনেকুৱা ধৰি লোৱা 11টামান দাবী পঠিয়াইছিলে আৰু কৈছিলে এইসমূহ যদি মানি নলোৱা তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি তোমাৰ যিটো চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট বা আইন অমান্য আন্দোলন কৰিবলৈ বাধ্য হ'ম বাট আৰু এনে নামানিলে ন আইন তোমাৰ নামানাৰ বাবে মহাত্মা গান্ধীয়ে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আৰম্ভ কৰি দিছিলে চ' এইটো নহয় লৰ্ড ৱেভেল আছিলে 1946 মানলৈকে সেইখিনি একজেক্টলি মই পাহৰিছোঁ চনটো বাট সেইখিনি সময়ত তেওঁ ভাইচৰয় আছিলে আৰু লৰ্ড মাউণ্টবেটেনটো আমি জানো লৰ্ড মাউণ্টবেটেন কেতিয়া আছিলে 47লৈকেতো আমি জানো যে 1947লৈকে আগষ্টলৈকে তেওঁ কি আছিলে ভাইচৰয় আছিলে আৰু তাৰপিছত 1947ৰ আগষ্টৰ পৰা এইফালে 1948লৈকে তেওঁ আমাৰ ভাৰতৰ প্ৰথমগৰাকী স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল হিচাপত কাম কৰিছিলে ঠিক আছে প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল স্বাধীন ভাৰতৰ তেওঁ 1948লৈকে কাম কৰিছিলে আৰু তাৰপিছত আহিছিলে শ্ৰী ৰাজা গোপালাচাৰী আহিছিলে চ' সেইটো আমি পিছত পাম বাট গভৰ্ণৰ জেনেৰেল এই 1948লৈকে তেখেতে আছিলে হয়তো এইটো সুধিব পাৰে কেতিয়াবা আৰু এই যিটো 1947ৰ আগষ্টলৈকে তেওঁ মানে লাষ্টগৰাকী ভাইচৰয় আছিলে আৰু বুজিছা চ' সেইটো আমি গম পালোঁ বাট লৰ্ড লিনলিথগো আছিলে তোমাৰ সেই সময়ছোৱাত কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত তেওঁ ভাইচৰয় আছিলে এইবোৰ আমি অগষ্ট দফাৰ এইবোৰ খুব আগৰ ক্লাছত বহুত পঢ়িছোঁ অগষ্ট দফাৰ কি আছিলে কোনে দিছিলে লৰ্ড লিনলিথগোই দিছিলে ক্ৰিপছ মিছন আহিছিলে সেইখিনি সময়ত গতিকে এই গোটেইখিনি বস্তুৰ লগত জড়িত আছিলে লৰ্ড লিনলিথগো জড়িত মানে কি সেইখিনি সময়ত তোমাৰ ভাইচৰয় আছিলে এইবোৰতো মই আপোনালোকক বহুত কেইবাৰ আগৰ ক্লাছত বুজাইছোঁ ডিটেইলছত নেক্সট কুৱেশ্যন The world's largest cricket stadium is located in কওকচোন আপোনালোকেতো ক্ৰিকেট চাই খুবেই ভাল পাইছে ক্ৰিকেটৰ সবাতোকৈ ডাঙৰ যিখন ষ্টেডিয়াম ক'ত আছে বুলি ভাবে অপশ্যন কেইটালৈ যদি চাওঁ মেলবৰ্ণ তাৰপিছত আহমেদাবাদ দেন দিছে লণ্ডন দেন দিছে মুম্বাই চ' মেলবৰ্ণ হৈছে তোমাৰ অষ্ট্ৰেলিয়াত আছে এফালে লণ্ডন গম পোৱা মুম্বাই আৰু আহমেদাবাদ তেতিয়া কোনটো হ'ব নিচিনা লাগিছে একদম চবতকৈ ডাঙৰ তোমাৰ ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়াম কোনটো হ'ব গুজৰাটৰ আহমেদাবাদত আছে চবতকৈ ডাঙৰ যিটো নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হয়নে নাই নৰেন্দ্ৰ মোদী ষ্টেডিয়াম চবতকৈ ডাঙৰ গুজৰাটৰ আহমেদাবাদত আছে আৰু ছেকেণ্ড লাৰ্জেষ্টটো যদি চোৱা এইটো মেলবৰ্ণ আছিলে ছেকেণ্ড লাৰ্জেষ্ট হয় সেইটো মনত ৰাখিবা ছেকেণ্ড লাৰ্জেষ্ট মেলবৰ্ণ যিটো অষ্ট্ৰেলিয়াত আছে তাৰপিছত থাৰ্ড লাৰ্জেষ্টটো আমাৰ ইণ্ডিয়াতে আছে কলকাতাত আছে মই যদি ভুল কৰা নাই থাৰ্ড লাৰ্জেষ্টটো নেক্সটটো কাৰণ এই ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ আহিব পাৰে আৰু এনেকুৱাকৈও দিয়ে যে ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ তলৰ কোনখন ৰাজ্যত নাই এই ধৰণৰো সোধে তলৰ কোনখনত আছে সুধিব পাৰে নাইও সুধিব পাৰে
বা অন্যান্য ষ্টেডিয়ামবিলাকৰ কথাও সুধিব পাৰে, সেইকাৰণে আপোনালোকে মনত ৰাখি থ'ব এইবোৰ। The Nobel Peace Prize 2014 was jointly awarded to Malala Yousafzai and চোৱা মালালাৰ লগত আমি এটা বস্তু জানো, খুব কম বয়সতে 2014 চনত মালালাই নবেল পিচ প্ৰাইজ পাবলৈ সক্ষম হৈছিলে। কিন্তু আপোনালোকে জানেনে সেই সেম ইয়াৰতে আমাৰ ইণ্ডিয়ান এগৰাকী ব্যক্তিও কি পাইছিলে, নবেল পিচ প্ৰাইজ পাইছিলে। অৰ্থাৎ নবেল পিচ প্ৰাইজ 2014ত জইণ্টলি দিয়া হৈছিলে বা যৌথভাৱে ঘোষণা কৰা হৈছিলে। ইয়াতে অপশ্যন কেইটা যদি চাই, কৈলাশ সত্যাৰ্থী, অভিজিৎ বেনাৰ্জী, আং সাং চুকি, বাৰাক ওবামা। আমাক কি সুধিছে কোনে পাইছিলে, ইয়াত কোনো ইণ্ডিয়ান বা এনেকুৱা ধৰণে হেৰি কৰি দিয়া নাই, মেনশ্যন কৰা নাই। গতিকে এতিয়া যদি আমি চাওঁ সেইটো সময়ত জইণ্টলি এগৰাকীয়ে পাইছিলে, কোন হ'ব, কৈলাশ সত্যাৰ্থী হ'ব, অভিজিৎ বেনাৰ্জী, তেওঁ আমি অলৰেডি পঢ়ি আহিছোঁ 2019ত তেওঁ ইকনমিক্সত কি পাইছিলে, নবেল প্ৰাইজ পাইছিলে। আং সাং চুকিও নবেল পিচ প্ৰাইজ পাইছিলে, বাট তেওঁ 1991 মানত পাইছিলে, ঠিক আছে। দেন বৰাক ওবামাও পিচ প্ৰাইজ পাইছিলে, কিন্তু ডেটটো হ'ব 2009ত পাইছিলে, মই যদি ভুল কৰা নাই এই দুটা ডেট। 2009ত বাৰাক ওবামা পাইছিলে, আং সাং চুকিয়ে 1991ত পাইছিলে, নবেল পিচ প্ৰাইজ পাইছিলে। এইটো কিন্তু ইকনমিক্সত পাইছিলে দেই, এইটো মই ইকনমিক্সত পাইছিলে, বাকীখিনি নবেল পিচ প্ৰাইজ পাইছিলে। কৈলাশ সত্যাৰ্থী আছিলে যিয়ে আমাৰ ইণ্ডিয়ান হয়, 2014ত তেওঁ বচপন বচাও আন্দোলন এটা তেওঁ ফাউণ্ডাৰ আছিলে। এইটো কেতিয়াবা সুধিব পাৰে, বচপন বচাও আন্দোলন। চ' বচপন বচাও আন্দোলনৰ তেওঁ ফাউণ্ডাৰ আছিলে, কাৰণ তেওঁ চাইল্ড লেবাৰৰ এগেইনষ্টত, এইবিলাকৰ এগেইনষ্টত তেওঁ সদায় মাত মাতিছিলে। চাইল্ডক যে আমাৰ শিশুক যে এক্সপ্লইট কৰা হয়, শোষণ কৰা হয়, সেইবোৰৰ এগেইনষ্টত তেওঁ মাত মাতিছিলে। আৰু এনেকুৱা ধৰণৰ কামবিলাক তেওঁ কৰিছিলে, আগ ধৰিছিলে বচপন বচাও আন্দোলন, মানে শিশুসকলৰ কাৰণে মেইনলি তেওঁ বহুত মাত মাতিছিলে, যাৰ বাবে তেখেতে মালালাৰ লগত কি পাইছিলে, সেইটো মানে বছৰতে 2014তে নবেল পিচ প্ৰাইজ পাবলৈ সক্ষম হৈছিলে। চ' এনচাৰ এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হু অথৰ্ড দ্য বুক দ্য গাইড। চ' দ্য গাইড বুকখন কোনে লিখিছিলে, সেইবাৰ এটা এডিআৰিত আপোনালোকক মালগুডি ডেইজ কোনে লিখিছিলে, এই ধৰণৰো কুৱেশ্যন আহিছিলে। দ্য গাইড বুকখন আৰ কে নাৰায়ণৰ হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, যোনখিনিত মই এক্সপ্লেনেশ্যন থাকে, এডিশ্যনেল কিবা ডাটা থাকে, সেইবোৰ মই আপোনালোকক কুৱেশ্যনটোৰ লগত কৰি যাওঁ। মই আশা কৰিম আপোনালোকে সেইবোৰ কিন্তু নোট ডাউন কৰি থ'ব, লিখি থ'ব ধুনীয়াকৈ, কাৰণ PDF-টোতো পোৱাৰ পিছত এইবোৰ যিবোৰ মই লিখি দিওঁ এইবোৰতো নাথাকিব। চ' আপোনালোকে ক্লাছটো কৰি যাওঁতে লিখি যাব গোটেইবোৰ বস্তু। মধুশালা ইজ এ ফেমাছ ৱৰ্ক বাই হুইচ পইট। চ' মধুশালা হিন্দীৰ মানে কবিতাৰ গ্ৰন্থ হয়, মানে তোমাৰ হয় মধুশালা। চ' এই মধুশালা কোনে লিখিছিলে, কোনগৰাকী পইটৰ হয়, কালিদাস, হৰিবংশ ৰায় বচ্চন, মিৰ্জা গালিব নে মাইথিলী চৰণ গুপ্তা। কোনটো হ'ব নিচিনা লাগিছে? আমি যদি চাওঁ হিন্দী পইট হয়, তেওঁ হ'ব হৰিবংশ ৰায় বচ্চন, শুদ্ধ উত্তৰ হ'ব। এই কালিদাসৰ লগত ৰিলেটেড কুৱেশ্যন আহিব পাৰে, তেওঁক আমি কি বুলি জানো, শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি জানো কালিদাসক, ৰাইট। আৰু কালিদাসৰ যদি ইম্পৰ্টেণ্ট আমি চাওঁ, মেঘদূত, অভিজ্ঞানম শকুন্তলম, মনত আছে নে এইবোৰ? এইবোৰ কোনে লিখিছিলে, কালিদাসে লিখিছিলে। এই ধৰণৰ কুৱেশ্যনো আমাক সোধে কিন্তু। নেক্সট কুৱেশ্যন, the book Train to Pakistan was written by. The Train to Pakistan এই বুকখন কোনে লিখিছিলে, খুশৱন্ত সিং, ৰাস্কিন বণ্ড, বিক্ৰম ছেঠ নে অৰুন্ধতী ৰায়। কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব খুশৱন্ত সিং, তেওঁ লিখিছিলে ট্ৰেইন টু পাকিস্তান। ইম্পৰ্টেণ্ট হয় গ্ৰন্থখন, মনত ৰাখি থ'ব। দ্য বুকাৰ প্ৰাইজ ইজ এৱাৰ্ডেড ইন হুইচ কেটেগৰী। চ' এই ধৰণৰ আপোনালোকে কুৱেশ্যন দেখা পায়। এই এৱাৰ্ডটো আগতেও পাইছে, এডিআৰিত আহিছিলে এইবাৰ হয়তো, হয়নে? এনেকুৱা ধৰণৰ কুৱেশ্যন, মানে কোনটো এৱাৰ্ড কিহৰ লগত ৰিলেটেড। চ' বুকাৰ প্ৰাইজটো মই ইতিমধ্যে আপোনালোকক কৈ আহিছোঁ, অৰুন্ধতী ৰায়ে যে পাইছিলে 1997ত, কৈ আহিছিলোঁ কিহৰ বাবে পাইছিলে, কি বুলি কৈছিলোঁ, লিটাৰেচাৰ বুলি কৈছিলোঁ,
সৰি মানে প্ৰেষ্টিজিয়াছ এটা তোমাৰ সাহিত্যৰ লগত জড়িত এটা এৱাৰ্ড হৈছে বুকাৰ প্ৰাইজ আৰু যিটো যদি আপোনালোকে চাই ইয়াতে দিয়া মিউজিক লিটাৰেচাৰ সায়েন্স পিচ অপশ্যন বি টো কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট the Mahakumbh Mela is held every year how many years মহাকুম্ভ মেলা কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় 2 4 6 12 আচ্ছা ইয়াতে কিন্তু এটা বস্তু ভুল হ'ল মহাকুম্ভ সোধা গৈছে ন সো মহাকুম্ভ কিন্তু 144 ইয়াৰ্ছৰ মূৰতহে হয় মহাকুম্ভ এটা কুম্ভ তোমাৰ 6 বছৰৰ মূৰত হয় এটা কুম্ভ তোমাৰ যেটো পূৰ্ণ কুম্ভ বুলি কয় হেতু তোমাৰ 12 বছৰৰ মূৰত হয় বাট মহাকুম্ভ কিন্তু 144 ইয়াৰ্ছৰ মূৰত হয় কিন্তু এইটো বস্তু আপোনালোকে এতিয়া লিখি থৈ দিব কাৰণ পিডিএফত এইটো ভুল হৈ থাকিব গতিকে আপোনালোকক এতিয়া কৈছো মহাকুম্ভটো 144 ইয়াৰ্ছ চাৰিটা জায়গাত হয় আপোনালোকে জানেনে কিহত কোনটো চাৰিটা জায়গাত মানে ৰোটেট হৈ থাকে কুম্ভ মেলা যদি চাই প্ৰয়াগৰাজটো জানে আপোনালোকে নাসিকত হয় উজ্জয়িনত হয় আৰু হেফালে গুৰুদ্বাৰত হয় সৰি হৰিদ্বাৰত হয় যে এইকেইটা জায়গা তোমাৰ কি হয় মানে কুম্ভ মেলাটো ৰোটেট হৈ থাকে কেতিয়াবা জায়গা কেইটা সুধি দিব পাৰে মোৰ খালি এইটো দিউতে অকমান অপচন কেইটা খেলি মেলি হৈ গল সৰি আপোনালোকে মনত ৰাখি থৈ দিব who is the author of a suitable boy so a suitable boy কণ্ঠখন কোনে লিখিছিলে ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকক কৈ দিছো বিক্ৰম সেঠ হ'ব শুদ্ধ উত্তৰ next the Raman Magsaysay award is often called Raman Magsaysay বঁটাক প্ৰায়ে কোৱা হয় কিহৰ লগত তুলনা কৰিছে মানে কিহৰ লোক এনেকুৱাকে কোৱা হয় আৰু এছিয়াছ নোবেল প্ৰাইজ বুলি কোৱা হয় ইণ্ডিয়াছ নোবেল প্ৰাইজ বুলি কোৱা হয় সাউথ এছিয়াছ পিচ এৱাৰ্ড বুলি কোৱা হয় ইন্টাৰনেশ্যনেল হিউম্যানিটেৰিয়ান এৱাৰ্ড বুলি কোৱা হয় কি বুলি কোৱা হয় মানে এই ৰেমন মেগছেছে বঁটাক প্ৰায়ে মানে হেতুৰ লগত মানে সেই ধৰণে কোৱা হয় আৰু আমি যেনেকে লোকেলি এটা নাম দি দিও হেতুৰ লগত তুলনা কৰিব পাৰে কিহৰ লগত এনে ৰেমন মেগছেছে বঁটাটো তোমাৰ কিহৰ লগত তুলনা কৰা বুলি ক'লে আমি এছিয়াছ নোবেল প্ৰাইজ হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ আৰু আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী ব্যক্তি এই এৱাৰ্ডটো পোৱা যদি সোধে কেতিয়াবা বিনোবা ভাবে আছিলে প্ৰথম গৰাকী ইণ্ডিয়াৰ উইনাৰ যোনে এই এৱাৰ্ডটো লাভ কৰিছিলে এইটোক এছিয়াছ নোবেল প্ৰাইজ বুলি কোৱা হয় who was the viceroy during the revolt of 1857 এইখিনি সময়ত ৰিভল্ট অফ 1857 মানে কি এইখিনি সময়ত কি হৈছিলে এইখিনি সময়ত চিপই মিউটিনি বা ৰিভল্ট অফ 1857 মানে কি চিপই মিউটিনি বা চিপাহী বিদ্ৰোহ কেতিয়া কোন আছিলে তেতিয়া সময়ত চিপাহী বিদ্ৰোহৰ সময়ত ভাইসৰয় কোন আছিলে বা গভৰ্ণৰ জেনেৰেল কোন আছিলে বুলি সুধিব ইয়াতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে বুলি সুধিব পাৰে এটা বস্তু আমি মন কৰিম এই চিপই মিউটিনি যেতিয়া হৈছিলে বা চিপাহী বিদ্ৰোহ যেতিয়া হৈছিলে এই চিপাহী বিদ্ৰোহৰ পিছতে এখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 কি হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে বা পাৰ্লিয়ামেণ্টে পাছ কৰিছিলে আৰু যিখন একমতে তোমাৰ কি হৈছিলে আমাৰ যেটো প্ৰথমতে আমাৰ কোনে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আমাক ৰুল কৰি আছিলে সেইখিনি সময়ত এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগেইনষ্টতে এই চিপই মিউটিনিটো হৈছিলে ৰাইট তাৰ পিছত কি হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিছিলে কাৰণ এইটো এটা ডাঙৰ সুযোগ হেৰুৱা হ'ব হয় নে নাই সো যদি কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগেইনষ্টত এই বিদ্ৰোহটো হৈছিলে সেই কাৰণে কি কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে যে ইষ্ট ইণ্ডিয়া কোম্পানীক
ইণ্ডিয়াৰ পৰা লৈ আহি পেলাই ডাইৰেক্ট কোনে ৰুল কৰিব ব্ৰিটিছৰ ক্ৰাউন মানে ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্ট কি কৰিব ৰুল কৰিব আৰু এইখন এক্টত বিভিন্ন ধৰণৰ প্ৰভিজন দিছিলে যিটো গভৰ্ণৰ মানে ভাৰতৰ মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে পদটো যিটো মানে অকণমান চেঞ্জ কৰি পেলাই দেখুওৱা হৈছিলে সেইখিনি সময়ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি আছিলে সেই পষ্টটো সেইটো কি কৰিছিলে ভাইচ ৰয় অফ ইণ্ডিয়া কৰি দিছিলে এইখন একমতে কেতিয়াবা সুধিব পাৰে কোনখন একমতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তোমাৰ ভাইচ ৰয়লৈকে পৰিৱৰ্তিত হৈছিলে সুধিব পাৰে এইখন এক্ট বা কোনটো ঘটনা আছিলে জড়িত সেইটো সুধিব পাৰে চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ বা ৰিভল্ট অফ 1857 গতিকে সেইখিনি সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড কেনিং আছিলে আৰু কেউয়ে আছিলে কি হয় প্ৰথমগৰাকী ভাইচ ৰয় অৰ্থাৎ এই যে পোষ্টটোহে তোমাৰ চেঞ্জ কৰি দিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা ভাইচ ৰয় কৰি দিলে মানুহগৰাকী সেমে আছিলে লৰ্ড কেনিঙকে গভৰ্ণৰ জেনেৰেলৰ পৰা ভাইচ ৰয় বনাই দিয়া হৈছিলে চ' সেইখিনি সময়ত ভাইচ ৰয় বুলি সুধিলেও লৰ্ড কেনিঙে হ'ব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'লেও সেইখিনি সময়ত লৰ্ড কেনিঙে হ'ব মনত ৰাখিবা হি ৱাজ দি লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ব্ৰিটিছ ইণ্ডিয়া এণ্ড হি ৱাজ দি ফাৰ্ষ্ট ভাইচ ৰয় অফ ইণ্ডিয়া মানে ব্ৰিটিছ ইণ্ডিয়া গতিকে এইখিনি বস্তু মনত ৰাখিবা লৰ্ড কাৰ্জনটো সেই 1905 সেইখিনি মানত আছিলে মাউণ্ট বেটেন মই অলৰেডি কৈ আহিছোঁ ৰাইট নেক্সট কুৱেশ্যন which amendment introduced the goods and services tax বা GST in India চোৱা এই এমেণ্ডমেণ্টৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন আমাক সুধিব পাৰে আমাৰ যিটো জিএছটি আমাৰ কেতিয়া আমাৰ ইন্ট্ৰডিউচ কৰা হৈছিলে ইণ্ডিয়াত আমি জানো যে 2017 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিলে এতিয়া কোনখন এমেণ্ডমেণ্ট এক্ট কোনখন এক্টৰ জৰিয়তে কোনখন সংশোধনী আইনৰ জৰিয়তে এই নতুন প্ৰভিজনটো এড কৰা হৈছিলে আমি যদি চাওঁ 101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 99 Constitutional Amendment Act, 105th Constitutional Amendment Act নে 100th Constitutional Amendment Act এটি কি হৈছিলে সেইখিনি সময়ত তোমাৰ ওকে সো এটা বস্তু যদি আমি মন কৰোঁ ইয়াৰে এখন ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্ট কি হয় তোমাৰ এই 99 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখন কিয় ইম্পৰ্টেণ্ট এইখনৰ ওপৰত এটা কি কুৱেশ্যন আহিছিলে 2014 চনত এইখন গৃহীত হৈছিলে বাট এইখনে কোনটো প্ৰভিজন আনিছিলে নেশ্যনেল জুডিচিয়াৰী এপইণ্টমেণ্ট কমিশ্যন বুলি যিখন NJSC বুলি কোৱা হয় তাৰ মানে যি কোৰ্টৰ জাজ থাকিব তেওঁলোকক এপইণ্ট কৰিব এনেকুৱা এখন কমিশ্যনে এপইণ্ট কৰিব বাট সুপ্ৰিম কোৰ্টে কি কৰিছিলে এই কমিশ্যনখনক লগতে এই এমেণ্ডমেণ্ট এক্টখনক কি কৰিছিলে ভইড ডিক্লেয়াৰ কৰি দিছিলে অ'কে এণ্ড 105ত তোমাৰ ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ডৰ কাৰণে আহিছিলে এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় বাট যিটো অপশ্যন এ এইটো শুদ্ধ হ'ব এইটোৰ জৰিয়তে যিখন 2016ত তোমাৰ কি হৈছিলে গৃহীত হৈছিলে পাছ হৈছিলে বা গৃহীত হৈ গৈছিলে আৰু লৈছিলে প্ৰেচিডেণ্টৰ চাইনো পাইছিলে বাট কাৰ্যকৰী হৈছিলে 2017 চনৰ পৰা গতিকে এই দুটা চন কিন্তু আপোনালোকে মনত ৰাখি থৈ দিব Okay, so next question. Who was the first Indian to join the Indian Civil Services? See, প্ৰথম গৰাকী ভাৰতীয় কোন গৰাকী লোক যোনে ইণ্ডিয়ান চিভিল সাৰ্ভিসেছত জইন দিছিলে বা যাক কোৱা হৈছিলে ICS বিষয়া বুলি ICS বিষয়া কোন আছিলে প্ৰথম এতিয়াৰ প্ৰেজেন্ট ডে মানে এইটো কিহৰ ইকুইভেলেন্ট হয় IS-ৰ হয় পূৰ্বতে মানে হাইয়েষ্ট ইটোক ICS বুলি কৈছিলে সো ইণ্ডিয়ান চিভিল সাৰ্ভিসেছত যোগ দিয়া বা ICS বিষয়া প্ৰথম গৰাকী ইণ্ডিয়াৰ কোন আছিলে মই অকণমান ইজি কৰি দিছোঁ ইজি মানে নামটো ক'লে গমে পাব ৰবীন্দ্ৰনাথ টেগোৰৰে পৰিয়ালৰ সদস্য আছিলে কোন হ'ব সত্যেন্দ্ৰনাথ টেগোৰ হ'ব ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে মোক কওকচোন এইটোতো আমাৰ ইণ্ডিয়াৰ আছিলে অসমৰ প্ৰথম গৰাকী কোন হয় অসমৰ ফাৰ্ষ্ট ICS বিষয়া কোন হয় অসমৰ ফাৰ্ষ্ট ICS বিষয়া কোন হয় এইটো কুৱেশ্যনৰ এনসাৰ আপোনালোকে মোক জনাব ইণ্ডিয়াৰটো ক'লো সত্যেন্দ্ৰনাথ টেগোৰ অসমৰ পৰা প্ৰথম গৰাকী ICS বিষয়া কোন আছিল সেইটো আপোনালোকে কমেন্ট কৰি জনাব আৰু তাৰ আগতো মই এটা কুৱেশ্যন সুধিছিলো নেকি
কোনটো কুৱেশ্যন সুধিছিলোঁ জানো, এটা কুৱেশ্যন মই আপোনালোকক তাৰ আগতো সুধিছোঁ, সেইটোৰো এনচাৰ আপোনালোকে জনাব। গতিকে এইখিনি আছিলে আজিৰ, আৰু এটা আছে চাগে, এটা কুৱেশ্যন থাকিব লাগে, এটা আছে। The Champaran Satyagraha was the first Satyagraha movement led by the Mahatma Gandhi in which year? So আমি যদি চাওঁ আমাৰ ইণ্ডিয়াৰ প্ৰথমটো মানে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা প্ৰথমটো আন্দোলন কি আছিলে? কাৰণ তাৰ আগত তেখেত ক'ত আছিলে? সাউথ আফ্ৰিকাত আছিলে। সাউথ আফ্ৰিকাত তেওঁ হয় প্ৰথম তেওঁ সাউথ আফ্ৰিকাতে সত্যাগ্ৰহ তেওঁ মানে লঞ্চ কৰিছিলে তাৰে সেইখিনিৰ এগেইনষ্টত, ৰাইট? তাত যিখিনি মানুহ এক্সপ্লইট হৈ আছিলে তাৰ এগেইনষ্টত সত্যাগ্ৰহ তাতেই তেওঁ কি কৰিছিলে, ইন্ট্ৰডিউচ কৰিছিলে, মানে লঞ্চ কৰিছিলে আৰু তাতে তেওঁ কৰিছিলে। তাৰপিছত তেওঁৰ সেই নেতৃত্ব দেখা পাই পেলাই বা তেওঁৰ সেই যি লিডাৰশ্বিপ আছিলে সেইটো তেওঁ যেতিয়া ইণ্ডিয়াত ঘূৰি আহিছিলে তেতিয়া ইণ্ডিয়াৰ মানুহখিনিও বিচাৰিছিলে আৰু তেওঁৰ নেতৃত্বত মানে মানুহখিনিয়ে মানে ফ্ৰী হওক, মানুহখিনিয়ে মুক্ত পাওক ব্ৰিটিছৰ পৰা। কাৰণ ব্ৰিটিছাৰসকলে বিভিন্ন ধৰণৰ মানুহবিলাকক কি কৰিছিলে, ধৰি লওক নীল খেতি কৰাবিলাকৰ এগেইনষ্টত নীল খেতি কৰিব লাগিব এনেকুৱা জোৰ জবৰদস্তি তেনেকুৱা আৰু বিভিন্ন ধৰণৰ মানুহক কৃষকসকলক এক্সপ্লইট কৰি আছিলে। গতিকে তেওঁলোকে মহাত্মা গান্ধীৰ নেতৃত্ব বিচাৰিছিলে আৰু তেওঁৰ পৰা হেল্প বিচাৰিছিলে, আৰু সেই মৰ্মে মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ যদি কোৱা হয় চম্পাৰণ সত্যাগ্ৰহ তেওঁ কৰিছিলে, যিটো 1917 তেওঁ আৰম্ভ কৰিছিলে। বাকীটো আমি জানো 1919 আমাৰ কি আছিলে, জালিৱানৱালা বাগ হত্যাকাণ্ড যিটো হৈছিলে, তাৰপিছত সেইটো ছেম ইয়াৰত ৰলেট এক্ট যিখনক আমি কলা আইন বুলি কওঁ সেইখন গৃহীত হৈছিলে। তাৰপিছত 1922 অসহযোগ আন্দোলন, সেইফালে 1930 পিছৰ পৰা যদি চাওঁ তোমাৰ যিটো চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট বা আইন অমান্য আন্দোলন, হয়নে? গতিকে এইটো হ'ব আপোনাৰ শুদ্ধ উত্তৰ। কেতিয়াবা এনেকৈও সুধিব পাৰে মহাত্মা গান্ধীৰ প্ৰথমটো সত্যাগ্ৰহ কোনটো আছিলে, তাত হয়তো খেদা মুভমেণ্ট দিব পাৰে, আহমেদাবাদ মিল ষ্ট্ৰাইক দিব পাৰে আৰু চম্পাৰণ সত্যাগ্ৰহ দিব পাৰে। গতিকে শুদ্ধ উত্তৰ কি হ'ব, চম্পাৰণ সত্যাগ্ৰহ হ'ব। চ' আপোনালোকক মই যিকেইটা কুৱেশ্যন দিছোঁ মানে হোমৱৰ্ক যিটো ক'লোঁ সেইটো আপোনালোকে জনাব, আৰু যিখিনি মই কুৱেশ্যনৰ লগত যিখিনি ইম্পৰ্টেণ্ট হয় এডিশ্যনেল যি বস্তু আছে তথ্য আছে সেইখিনি মই আপোনালোকক কৈছোঁ, সেইখিনিও আপোনালোকে ভাল ধৰণে এবাৰ চাব বা লিখি ৰাখিব। গতিকে সকলোকে থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে। পুনৰ এটি ক্লাছত আপোনালোকক লগ পাম, আৰু আগতীয়াকৈ আপোনালোকক দীপাৱলীৰ অশেষ শুভেচ্ছা জনাইছোঁ। চ' দীপাৱলীৰ পিছত আপোনালোকক লগ পাম আৰু খুব ইম্পৰ্টেণ্ট ক্লাছ আনিবলৈ চেষ্টা কৰিম। বাই বাই।